হেল্ল' এভৰিৱান, আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা বহুত ধুনীয়া মিঠাই ৰেচিপি, যিটোক মিঠাই বুলিও ক'ব পাৰে বা পিঠা বুলিও ক'ব পাৰে। আজি এই মিঠাইটো মই শুকান পিঠাগুড়ি দি পেলাই বনাইছোঁ। খুবেই সোৱাদ লগা হয় খাবলৈ আৰু লগতে বনাবলৈও একেবাৰে সহজ। দেখিবলৈ ৰসমলাইৰ দৰে লাগিছে, কিন্তু ৰসমলাই নহয়, এইটো পিঠা হয়, যিটোক আমাৰ ফালে এইটো দুধ পিঠা বুলি কয়। আপোনালোকে কি বুলি কয় মোক জনাব। ৰসমলাইৰ দৰে দেখা দুধ পিঠাটো বনাবৰ কাৰণে মই ঘৰত থকা নৰ্মেল বাতি এটাৰে 1 বাতি পানী গৰম কৰি লৈছোঁ। পানীটো অকণমান গৰম হোৱাৰ লগতে ফুট অহাৰ লগতে মই যোনটো বাতিৰে পানী লৈছোঁ সেইটো বাতিৰে 1 বাতি মই শুকান পিঠাগুড়ি লৈ লৈছোঁ। পিঠাগুড়িখিনি মই পানীখিনিত এড কৰি যাম আৰু দেখিছে নহয়, মই এখন হাতে পিঠাগুড়ি এড কৰি গৈছোঁ, আনখন হাতে মিলাই গৈছোঁ। গেছৰ ফ্লেমটো অফ কৰি দিম আৰু ঢাকি পেলাই 2 মিনিটমানৰ কাৰণে ষ্টিম হ'বলৈ দিম। আৰু পিঠাগুড়িখিনি ষ্টিম হয় আগৰ প্ৰচেছটো ৰেডি কৰি লওঁ। তাৰ কাৰণে এটা শুকান নাৰিকল লৈ লৈছোঁ, যিটো গদ বুলিও কয়। নাৰিকলটো মই মিহি মিহিকৈ কাটি ল'লোঁ এটা মিক্সাৰ জাৰত, আৰু লগতে 10-12টামান বাদাম এড কৰি দিছোঁ। এতিয়া মই এইখিনি দৰদৰাকৈ পিচি ল'ম, একদম পূৰা মিহিকৈ পাউডাৰ বনাই দিয়া নাই আৰু অকণমান গোটা গুটি আছে। এটা কেৰাহীত 1 চামুচ ঘিউ মেল্ট কৰি লৈছোঁ। ঘিউটো অকণমান মেল্ট হৈ যোৱাৰ লগতে এতিয়া নাৰিকলখিনি মই ইয়াত এড কৰি দিম আৰু অকণমান সময়ৰ কাৰণে ভাজি ল'ম। 1-1.5 মিনিটৰ কাৰণে ভাজি ল'লেই হৈ যাব। নাৰিকলৰ পৰা এটা ধুনীয়া গোন্ধ ওলাই যায়, আৰু নাৰিকলখিনি ভাজা হোৱাৰ লগতে যেতিয়া গোন্ধটো ওলাই যায় নহয়, তেনেকুৱাতে ইয়াত মই গুড় এড কৰি দিছোঁ। গুড়ৰ পৰিমাণটো নিজৰ হিচাপ অনুসৰি কম বেছি এড কৰিব পাৰে, আৰু গুড় এড কৰি পেলাই আমি বহুত বেছি সময় ভাজি থাকিব নালাগে। গুড়খিনি নাৰিকলত ভালদৰে মিহলি হৈ যায়, সিমান দেৰি ভাজি ল'লেই হৈ গ'ল। মই ইয়াত শুকান নাৰিকল লৈছোঁ, যোনটো গদ বুলি কয়, কিন্তু আপোনালোকে ইয়াৰ জেগাত কেঁচা নাৰিকলটো ৰুকি পেলাইও ল'ব পাৰে বা ডেচিকেটেড কোকোনাটো ল'ব পাৰে। নাৰিকল আৰু গুড়খিনি উলিয়াই ছাইড কৰি থৈ দিম আৰু ঠাণ্ডা হ'বলৈ দিম। আনফালে মই যোনখিনি আমাৰ পিঠাগুড়ি আছিলে, পিঠাগুড়িখিনিও ষ্টিম হৈ গ'ল ধুনীয়াকৈ। এতিয়া মই এইখিনি এখন প্লেটত উলিয়াই ল'লোঁ আৰু এইখিনি ধুনীয়াকৈ সানি ল'ম। সানোতে অকণমান গৰমে সানিব লাগে। হাতত যদি অকণমান গৰম লাগে নহয়, পানী অকণমান দি হাতখন ধুই ল'ব পাৰে। অকণমান তেলো সানি ল'ব পাৰে বা ঘিউ সানি ল'ব পাৰে, কিন্তু মই অকণমান ঘিউ সানি লৈ পেলাই একদম ধুনীয়াকৈ চিকনা কৰি লৈছোঁ। যিমান মঠিব নহয় সিমানে ভাল হ'ব। আৰু মই গোটেই আটাখিনি আজি ব্যৱহাৰ নকৰোঁ, সমানে দুটা ভাগ কৰি ল'লোঁ। প্ৰথমতে দুটা ভাগ কৰি এটা ভাগ মই ছাইড কৰি থৈ দিলোঁ বেলেগ কিবা এটা ৰেচিপি বনাবৰ কাৰণে। আৰু বাকী যোনখিনি আছিলে সেইখিনিৰ কাৰণে মই গুড় আৰু নাৰিকলখিনি সৰু সৰুকৈ লাড়ু বনাই ল'লোঁ। কিন্তু মই লাড়ুকেইটা বনাই থাকোঁতে বনাই ইমান ভাল লাগিছিলে যে পিছত দুটামান আৰু এক্সট্ৰা কৰি বনায়ো ল'লোঁগৈ। এতিয়া মই লাড়ুখিনিৰ পৰা এটা সৰুকৈ অকণমান ষ্টাফিং হাতত লৈ ল'ম আৰু বুঢ়া আঙুলিটো দি টিপি পেলাই এটা বাতিৰ দৰে শ্বেপ দি দিম। একেবাৰে সহজ, কোমল আৰু বহুত ধুনীয়াকৈ হৈ যায়। যেনেকৈ আমি কচুৰি বনাওঁ নহয়, ঠিক তেনেধৰণে এটা বাতিৰ দৰে শ্বেপ দি দিম। আৰু বাতিটোৰ ভিতৰত মই এটা লাড়ু সোমোৱাই দিলোঁ, গুড় আৰু নাৰিকলৰ। সেই লাড়ুটো সোমোৱাই পেলাই ধুনীয়াকৈ চিল কৰি দিলোঁ আৰু বন্ধ কৰি হাতে গোল কৰি ল'লোঁ। এয়া দেখিছেনে, দেখিবলৈ ৰসগোল্লাৰ দৰে লাগিছে, কিন্তু ৰসগোল্লা নহয়, বা ইয়াৰ পিছত ৰসমলাইৰ দৰেও লাগিব, কিন্তু ৰসমলাইও নহয়। এইটোক দুধ পিঠা বুলি কয় আমাৰ ফালে। মই আৰু এটা বনাই দেখাই দিছোঁ। অকণমান ষ্টাফিং হাতত লৈ পেলাই ধুনীয়াকৈ গোল কৰি ল'লোঁ। গোল কৰি পেলাই বুঢ়া আঙুলিটো দি টিপি দিলোঁ, আৰু টিপি এইটো এটা মই একদম ধুনীয়াকৈ বাতিৰ দৰে শ্বেপ দি দিলোঁ। আৰু বাতিৰ দৰে হৈ যোৱাৰ লগতে মই ইয়াৰ ভিতৰত গুড় আৰু নাৰিকলৰ লাড়ুটো সোমোৱাই দিলোঁ, ধুনীয়াকৈ বন্ধ কৰি দিলোঁ। এয়া একেবাৰে সহজ হয়, বনাই থাকিবলৈ মন যাব। আৰু এয়া মই কেইটামান বেছিকৈ বনাই ল'লোঁ। প্ৰথমতে আটাখিনি মই দুটা ভাগ কৰি এটা ভাগ ছাইড কৰি থৈ দিছোঁ বেলেগ কিবা এটা ৰেচিপি বনাম বুলি, কিন্তু সেই আটাখিনি দি পেলাইও মই এই পিঠাটোকে বনাই ল'লোঁ। বনাবলৈ ইমানেই ভাল লাগিলে যে বনাই থাকিলোঁ। আনফালে এটা কেৰাহীত মই আধা লিটাৰ গাখীৰ গৰম কৰি লৈছোঁ। গাখীৰটো গৰম হোৱাৰ আগতে মই 2 চামুচ গাখীৰ উলিয়াই পেলাই ছাইড কৰি থৈ দিছোঁ। সেই গাখীৰটো আমি পিছত ইউজ কৰিম। আৰু এতিয়া মই গাখীৰখিনি ল' টু মিডিয়াম ফ্লেমত অকণমান গৰম হ'বলৈ দিম। গাখীৰখিনি মোৰ কেঁচা গাখীৰ নহয় দেই, ৰাতিপুৱা গৰম কৰা গাখীৰ, ৰুম টেম্পাৰেচাৰৰ গাখীৰ। মই ফ্ৰিজত থোৱা নাছিলোঁ, কুহুমীয়া গৰম হৈয়ে আছে। 2টা ইলাচি এড কৰি দিছোঁ। মই ইয়াৰ জেগাত ইলাচি পাউডাৰো এড কৰিব পাৰে। মই ইলাচিটো এনেদৰে খুলি পেলাই এড কৰি দিওঁ। আৰু এতিয়া মই গাখীৰখিনি উতলিবলৈ দিম। গাখীৰখিনি অকণকৈ উতল অহাৰ লগতে মই ৰেডি কৰি থোৱা পিঠাকেইটা গাখীৰখিনিৰ ওপৰত এড কৰি দিম। আৰু পিঠা এড কৰাৰ লগতে গেছৰ ফ্লেমটো একেবাৰে ল' কৰি দিম। ল' ফ্লেমত এতিয়া এইখিনি 10 মিনিটমান সিজিবলৈ দিম। 10 মিনিটমান সিজি গ'লে এই পিঠাটো ৰেডি হৈ যায় আৰু খাবলৈ খুবেই সোৱাদ লগা হয়। আনফালে 2 চামুচ গাখীৰ যে উলিয়াই পেলাই ছাইড কৰি থৈছিলোঁ, সেই গাখীৰখিনিত মই 1 চামুচ মিল্ক পাউডাৰ এড কৰি দিছোঁ। ভালদৰে মিলাই ল'ম। গাখীৰটো যদি গৰম হৈ যায় নহয়, গৰম গাখীৰত মিল্ক পাউডাৰটো এড কৰিবলৈ অকণমান টান হয়, কিয়নো গোটা গুটি বান্ধি যায়। ঠাণ্ডা হৈ থাকোঁতে ধুনীয়াকৈ মিল্ক পাউডাৰটো মিলাই ল'লোঁ। আৰু ইয়াত মোৰ পিঠাখিনি উতলিবলৈ লাগি গ'ল, দেখিছেনে। মাজে এইদৰে লৰাই থাকিম আৰু গেছৰ ফ্লেমটো একেবাৰে ল' ৰাখিম। ল' ফ্লেমত এইখিনি মাজে এবাৰ দুবাৰ লৰাই পেলাই আমি এইখিনি ভালদৰে সিজিবলৈ দিম। আৰু যেতিয়া ইয়াত মোৰ সিজা 7 মিনিটমান হৈ গ'ল, 7 মিনিটমানত এতিয়া মই ৰেডি কৰি থোৱা মিল্ক পাউডাৰৰ গাখীৰটো এড কৰি দিম। আৰু এয়া মই কেনেকৈ এড কৰিছোঁ দেখিছেনে, অকণমান জেগা উলিয়াই লৈছোঁ গাখীৰখিনিত। আৰু যেতিয়া গাখীৰ মিল্ক পাউডাৰটো এড কৰিছোঁ নহয়, একেৰাহে লৰাই গৈছোঁ, যাতে গোটা গুটি বান্ধি নাযায়, সেইটো ধ্যান ৰাখিব। এইদৰে যদি মিল্ক পাউডাৰটো অকণমান এড কৰি দিয়ে, গাখীৰখিনি সোনকালে অকণমান ডাঠ হৈ যায়। আৰু এতিয়া মই লগতে 2 চামুচ চেনি এড কৰি দিছোঁ।
দিছোঁ। চেনিটো নিজৰ হিচাপ অনুসৰি কম বেছি এড কৰিব পাৰে আৰু মোৰ তাত কেশৰ নাছিলে কাৰণে মই একেবাৰে 1 টোপাল ফুড কালাৰ এড কৰি দিছোঁ, য়েল্লো ফুড কালাৰ। কিন্তু আপোনালোকে স্কিপো কৰিব পাৰে। আৰু যদি কেশৰ আছে নহয়, কেশৰ অকণমান গৰম গাখীৰ অকণমান কেশৰ ভিজাই পেলাই সেইটো দি দিব পাৰে, কালাৰটো তেতিয়াও ধুনীয়া আহে। অকণমান যদি কালাৰটো আহে দেখিবলৈ ভাল লাগে। আৰু ভালদৰে এইখিনি মিলাই ল'ম। ল' ফ্লেমত টোটেল মই 10 মিনিট সিজিবলৈ দিলোঁ, বা গাখীৰখিনি অকণমান ডাঠ হোৱালৈকে মই সিজাই ল'লোঁ। সেয়া দেখিছেনে, গাখীৰখিনি অকণমান ডাঠ হৈ গ'ল মোৰ। গেছৰ ফ্লেমটো অফ কৰি দিম আৰু অকণমান ঠাণ্ডা হ'বলৈ দিম। এই পিঠাটো গৰমে গৰমেও খাব পাৰে বা ঠাণ্ডা কৰিও খাব পাৰে। গৰমে গৰমে যিটো সোৱাদ পাব নহয়, ঠাণ্ডা হ'লে অকণমান বেছি ভাল লাগে। মই ভাল পাওঁ মিঠতে, কিছুমানে গৰম গৰমো ভাল পায়, কিছুমানে ঠাণ্ডাও ভাল পায়, কিন্তু মই অকণমান ঠাণ্ডা হ'লে বেছি ভাল পাওঁ। কিন্তু মই আজি গৰমে গৰমে ছাৰ্ভ কৰি দেখাই দিছোঁ। আৰু ইয়াত মই এড কৰি দিছোঁ মিহিকৈ কাটি লোৱা কাজু আৰু বাদাম। এইটো আপোনালোকে স্কিপো কৰিব পাৰে, দিলে ভাল লাগে, দেখিবলৈও ভাল লাগে আৰু খায়ো ভাল লাগে, সেইকাৰণে মই এড কৰি দিছোঁ। আৰু মোৰ তাত অকণমান চান্দি বৰক আছিলে, চান্দি বৰক ওপৰত মই অকণমান সজাই দিছোঁ দেখিবলৈ ধুনীয়া লগাৰ কাৰণে, কিন্তু জৰুৰী নহয় যে আপোনালোকে সজাবই লাগিব। আৰু এয়া আমাৰ মিঠাইটো ৰেডি হৈ গ'ল। দেখিবলৈ একদম পূৰা ৰসমলাই দৰে লাগিছে, কিন্তু ইয়াৰ সোৱাদটো ৰসমলাই নহয়, মানে দুধ পিঠা বুলি কয় আমাৰ ফালে। আপোনালোকে কি বুলি কয় মোক জনাব। আৰু খুবেই সোৱাদ লগা হয়। ৰেচিপিটো কেনেকুৱা লাগিছে, যদি ভাল লাগিছে পেজটো ফ'ল' কৰি দিব, লাইক কৰি দিব আৰু এটা ধুনীয়া কমেণ্ট কৰিবলৈ নাপাহৰিব, লগতে শ্বেয়াৰো কৰি দিব। ঘৰলৈ যদি কোনোবা আলহীও আহে যে বনাই দিবলৈ একো নাথাকে, তেতিয়াহ'লে একদম ফটাফট আপোনালোকে এই মিঠাইটো বনাই পেলাই তেওঁলোকক দিব পাৰে। খুবেই সোৱাদ লগা হয়। আৰু আমাৰ সকলোৰে ঘৰত শুকান পিঠাগুড়ি থাকেই, বা শুকান পিঠাগুড়ি নাথাকিলেও কেইটামান চাউল ধুই পেলাই লগতে মিক্সিত পিচি ল'লে পিঠাগুড়ি হৈ যায়। অকণমান ভাজি ল'ব লাগিব, তেতিয়া অকণমান মেহনতটো বেছি হ'ব বাৰু, কিন্তু তথাপিতো বনাই দিবই পাৰে। আৰু লগতে গুড় থাকেই বা নাৰিকল থাকেই, যদিও নাৰিকল নাথাকেও নহয়, অকল গুড় দি পেলাইও বনাই দিব পাৰে, বা তাত কেইটামান তিল দি পেলাইও বনাব পাৰে। ষ্টাফিংটো নিজৰ লগত কথা, বা কাজু কেইটামান দি পেলাইও বনাই দিব পাৰে। মানে যেনেকৈ ঘৰত যি সুবিধা হয় নহয় তেনেকেই বনাই ল'ব পাৰে। আৰু ইয়াত আমাৰ পিঠাটো একদম মই ধুনীয়াকৈ সজাই ল'লোঁ। দেখিবলৈ কিমান ধুনীয়া লাগিছে নহয়নে বাৰু? দেখিবলৈ যিমান ধুনীয়া হয়, খাবলৈও সিমানেই সোৱাদ লগা হয়। ৰেচিপিটো এবাৰ জৰুৰ ট্ৰাই কৰি চাব।